তামুলপুৰৰ আঙাৰকাটাৰ লক্ষ্মীনাৰায়ণপুৰত বন বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ। বন মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ। হাতীৰ আক্ৰমণৰ পৰা নিৰাপত্তা বিচাৰি বন মন্ত্ৰীৰ জুমুঠি দাহ কৰি প্ৰতিবাদ ক্ষতিগ্ৰস্ত ৰাইজৰ। বন বিভাগ মুৰ্দাবাদ, বন মন্ত্ৰী মুৰ্দাবাদ, বিটিআৰ প্ৰশাসন মুৰ্দাবাদ, বিটিআৰ বন বিভাগৰ EM ৰঞ্জিত বসুমতাৰী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, বন বিভাগ হাই হাই আদি শ্লোগান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। হাতীৰ পৰা নিৰাপত্তা বিচাৰি ভাৰত ভূটান সীমান্তত হাতীৰ কৰিডৰ মুকলি কৰা, পতঞ্জলিৰ শ্বৰ্ট লাইন বন্ধ কৰা, ফেন্সিং মুকলি কৰা, অবৈধ চাহ বাগিচা বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়। উল্লেখযোগ্য যে তামুলপুৰৰ আঙাৰকাটা লক্ষ্মীনাৰায়ণপুৰত নিশা হাতীৰ জাকে গাঁওখনত প্ৰৱেশ কৰি 15টা পৰিয়ালৰ ঘৰ বাৰী ধ্বংস কৰাৰ লগতে বাৰীৰ তামোল আৰু বাৰীৰ ব্যাপক ক্ষতিসাধন কৰে। ইপিনে প্ৰতিবাদস্থলীত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰি ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। ৰাতি নহয় দিনত 3টা বজাত হাতী ওলাইছে। হাতী লোৱাৰ লগে লগে পতঞ্জলি শ্বৰ্টলাইনৰ ওচৰত গৈছে, সিহঁতে বম চম মাৰি ফেলে ঘূৰাই দিলাক আমাৰ গাঁৱৰ ফালে ঘূৰাই দিয়াৰ লগে লগে ৰাতি পুৰা উৎপাত, দুনিয়াৰ ঘৰ চৰ ভাঙি ফেলে চুৰ মাৰ কৰি দিছে। এইগিলা চৰকাৰে আমাৰ ক্ষতিপূৰণ দিব লাগিব। আৰু যি ফৰেষ্টৰ পঠাইছে সিহঁতৰ গুলি নাই, একো নাই, বম চম একো নাই, সিহঁতে খেদবই নোৱাৰে হাতী। সেইকাৰণে আমাৰ ইমান অত্যাচাৰ হৈ আছে। ফৰেষ্টে এনেকুৱা ভাল প্ৰশাসন পঠাই দিব লাগে, সেইকাৰণে ভাল হলাক হয়, নহ'লে ফৰেষ্টৰ কাৰণে আমাৰ ইমান ঘৰ বাৰী ভাঙি চুৰ মাৰ হৈ গৈছে। সেই চৰকাৰে আমাৰ এই যিকেইটা ঘৰ বাৰী ভাঙিছে সিহঁতৰ চব ক্ষতিপূৰণ দিব লাগিব। আৰু পতঞ্জলিৰ হাতী যোৱা ওলোৱা ৰাস্তাটো এটো ওলাই দিব লাগিব। হাতীখিনি পাহাৰত নাযায়, তাৰমানে বাগানে মেনকা বাগানে সিহঁতৰ জংঘলটো চাফা নকৰে, আমাৰ গাঁৱৰ পৰা যাই কেনে জংঘলত সিহঁতে ঠাই লয়। এতিয়ালৈকে এই মেনকা বাগানত হাতীকেইটা চব 150-200 হাতী আছে। ফেন্সিং দিছে, বাগানৰ মানুহে ফেন্সিং দিছে, এইগিলা ফেন্সিঙৰ কাৰণে হাতী ওলাবই নোৱাৰে। অহা যোৱা বাটত ফেন্সিং দি দিছে। হাতীৰ কাৰণে এনেকুৱা মানুহ মৰি গ'ল বহুত ফেন্সিঙৰ কাৰণে। যাতে ফেন্সিংগিলা উঠাই দিয়ে ফেন্সিংগিলা আৰু বাগানৰ জংঘলকেইটা চাফা কৰি দিব লাগে, এই বাগান মেনেজাৰক অনুৰোধ জনালোঁ। কৈছিল মানে আমি সন্ধিয়াৰ পৰাই হাতী আহি আছে। পাছত আমি টোপনি যোৱা নাছিলোঁ। পাছত ঘৰত সোমাই আছোঁ, হাতী আমাৰ ঘৰত আহি পেলাই আমাৰ ঘৰৰ লগত এক ঘৰ ভাঙছে আৰু আমাৰ বেৰাটো ভাঙছে আৰু চুকেছ আছিল তাৰে পৰা পৰি পেলাই চুকেছখনো ভাঙছে। পাছত আমাৰ ঘৰ চৰ ভাঙি পেলাই মই অলপৰ কাৰণে হাতীৰ লগ পোৱা নাই মোক। মই কিবা কাৰণে দাউৰি পেলাই পাছত হাতীৰ পৰা ৰক্ষা পাইছোঁ। আৰু এইটো ঘৰত আগতো কৈছিলোঁ। আগৰ পৰা হাতীৰ উৎপাত আছিল, কিন্তু এনেকুৱা অত্যাচাৰ কৰা নাছিল। পাছত এই পতঞ্জলিৰ মানুহে হাতী ওলাই যোৱা ৰাস্তাত শ্বৰ্ট লাইন দিছে, শ্বৰ্ট লাইন দিয়াৰ কাৰণে হাতী ওলাই যাব নোৱাৰে। পাছত ইফালে বস্তিত সোমাই আমাৰ ঘৰ চৰ ভাঙি পেলাই আমাক মানুহ পাৰিলেতো মাৰি দিব। মানুহৰতো ভয়, মানুহ কেনেকৈ যে পলায়। আৰু ইমান ঠাণ্ডাত আমাৰ ভৰি হাতত তত নহা হৈ গৈছোঁ। আমি বন বিভাগৰ বিৰুদ্ধে বা বন মন্ত্ৰীৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰাৰ কাৰণেই হৈছে, আমি দেখিব লৈছোঁ এই অঞ্চলত আঙাৰকাটা বৃহত্তৰ অঞ্চলত সদায়ে হাতী মানুহৰ সংঘাত চলি আহিছে। কিন্তু যোৱা ৰাতি বিশেষকৈ ইমান ক্ষতি সাধন কৰিছে, মানে 20-25টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে মানে বিধ্বস্ত ক্ষতি সাধন কৰিছে। লগতে ঘৰত যি যাৱতীয় বস্তু আছে গোটেইখিনি ভাঙি চুৰ মাৰ কৰিছে। টিভি ভাঙিছে, বাইক ভাঙিছে, চাইকেল ভাঙিছে আৰু ঘৰত থকা ধান সামগ্ৰী বা খোৱা বাচন বৰ্তন সম্পূৰ্ণ ধ্বংস কৰিছে। সেই ক্ষেত্ৰত আমি আজি প্ৰতিবাদ কৰিছোঁ যে বন বিষয়াসকল আছে, যে বন বিভাগ বোলে এটা বস্তু আছে, অকৰ্মান্য বিভাগ, কোনো গুৰুত্বহীন এই বিভাগটো কোনো দায়িত্ব নাই। ইয়াত বন বিষয়াই যদি কৰ্মী নিয়োগ কৰিছে 3-4জন আছে, তেওঁৰ লগত হাতী খেদাৰ কোনো সামগ্ৰী নাই। তো আমি ধিক্কাৰ দিছোঁ এই চৰকাৰখনক যে এই যে আমাক লৈ হেঙেজালি খেলি আছে, এয়া বন্ধ হ'ব লাগে। হাতীৰ মানুহৰ সংঘাত মানে দিনে নিশাই বাঢ়ি আছে। এই সন্ধিয়া হোৱাৰ লগে লগে এই নিদ্ৰাহৰণ হৈছে এই অঞ্চলৰ ৰাইজে। তো আমি কিমান আৰু সংঘাত ভুগিম, সাধাৰণ ৰাইজে। তো আমি মানুহ কেইবাদিন আগতে ইয়াত মানুহ এজন মৰিছে, আৰু এই যোৱাকালিতো অলৰেডি মানুহ অলপৰ পৰা বাচিলে। এটা সৰু বাচ্চা আছিল,
এমাহ হোৱা নাই কেঁচু কোলাত এই কেঁচুৱাটো লৈ কিবা কৰি মানে বাচিব হৈছে অকণমানৰ কাৰণে মৃত্যুবৰণ কৰে নাই কেইবাটা পৰিয়ালৰ মানুহ মানে অলপৰ কাৰণে বাচিছে ৰাতিৰ ভিতৰত মানে আক্ৰমণ সন্ত্ৰাসবাদী যেনেকুৱা আক্ৰমণ তেনেকুৱাই হাতীয়ে চাৰিওফালে আগুৰি ধৰিছে এই ঘৰৰ মানুহবোৰে কিবা কেনেকৈ বাচিল মানে ভগৱানে ৰক্ষা কৰিছে যেন আমি অনুভৱ কৰিছোঁ তো বন বিভাগ যদিও আছে ইয়াত মোটামুটি ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।